শংকৰজ্যোতিৰ হাতত হেণ্ডকাফ কিয়? শংকৰজ্যোতি উগ্ৰপন্থী নে দাগী অপৰাধী? আচলতে কি ঘটিছিল দুলীয়াজানৰ তেল ডিপুত? ঘটনাৰ আঁৰত আছে নেকি কোনোবা ডাঙৰ মানুহ? সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই ঘূৰাই ফুৰোৱা ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এটা তেল ডিপুক কেন্দ্ৰ কৰি দুলীয়াজানত সংঘটিত এক বাদানুবাদৰ ঘটনাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতাগৰাকীক। তাৰ পাছত তেওঁক সোমবাৰে হাতত হেণ্ডকাফ লগাই হাজিৰ কৰোৱা হয় আদালতত। শংকৰজ্যোতিৰ হাতত হাতকেৰেলা লগোৱা দৃশ্য প্ৰচাৰ হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্যত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। প্ৰাক্তন আছু নেতাগৰাকীক দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰা ঘটনাক অসম জাতীয় পৰিষদ, ৰাইজৰ দল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে। সামাজিক মাধ্যমতো তোলপাৰ লাগে অসম আৰক্ষীৰ এই অমানৱীয় কাণ্ডৰ বিৰুদ্ধে। প্ৰশ্ন হয়, শংকৰজ্যোতিৰ হাতত হেণ্ডকাফ লগাই দিয়া হৈছে নেকি বিশেষ বাৰ্তা? দুলীয়াজানৰ তেল ডিপু কেন্দ্ৰিক সংঘাতৰ আচল কাৰণ কি? সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি দুলীয়াজান আৰক্ষী থানাৰ সমীপতে আছে বিএন সিং পেট্ৰল পাম্প। অইল ইণ্ডিয়াৰ পৰা লিজত লোৱা মাটিত নয়ডাৰ এগৰাকী ব্যক্তিয়ে এই পেট্ৰল পাম্পটো স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত ৰিতেশ সিং নামৰ আন এজন ব্যক্তিয়ে তেল ডিপুটো লিজত লৈ চলাই আহিছিল। কিন্তু শেহতীয়াকৈ পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী আৰু ৰিতেশ সিঙৰ মাজত ব্যৱসায়িক সংঘাতৰ সূত্ৰপাত হয়। তাৰ পাছতেই স্বত্বাধিকাৰীয়ে চাহি উপাধিৰ আন এজন ব্যক্তিক তেল ডিপুটো চলাবলৈ দিয়ে। এই ব্যৱসায়িক সংঘাতৰ মাজতে তেল ডিপুটোত প্ৰৱেশ কৰিছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু তেওঁৰ সহযোগীসকল। তাতেই চাহি পৰিয়াল আৰু প্ৰাক্তন আছু নেতাগৰাকীৰ মাজত বাদানুবাদৰ সৃষ্টি হয়। ইয়াৰ পাছতেই ব্যৱসায়ী চাহি পৰিয়ালে দুলীয়াজান থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হয় আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক। ইপিনে গ্ৰেপ্তাৰৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাই সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ স্পষ্টীকৰণ আগবঢ়াই কয়, স্থানীয় নিবনুৱাকো মাটি লিজত দিয়ক অইলে। যে বিএন সিং নামৰ যিটো ডিপু দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত প্ৰায় 1.5-2 বিঘা মাটিত, সেই মাটিখিনি কাৰ? মাটিখিনি হৈছে অইল ইণ্ডিয়া লিমিটেডৰ। আৰু সেই মাটিখিনিত ব্যৱসায় কৰি আছে কোনে? ব্যৱসায় কৰি আছে যিটো বিএন সিং পেট্ৰল পাম্প। সেই পেট্ৰল পাম্পটোৰ স্বত্বাধিকাৰীগৰাকী উত্তৰ প্ৰদেশৰ নয়ডাৰ নিবাসী। তেখেতে নয়ডাতে থাকে, ইয়ালৈ নাহে। নয়ডাত থাকিয়ে তেখেতে ইয়াৰ পৰা লাখে লাখে টকা ঘটি আছে। ইয়াত কাৰোবাক ডিপুটো চলাবলৈ দিয়ে, তেখেতসকলে চলায় আৰু যিটো লাভ হয় মুনাফাটো তেখেতসকলে পঠাই দিয়ে। এতিয়া আমাৰ নয়ডাৰ পৰা আহি ইয়াত কোনোবাই ব্যৱসায় কৰিছে, কিবা কৰিছে, এই ধৰণৰ কথাত আমাৰ একো আপত্তি নাই। সকলোৱে ব্যৱসায় কৰিব পাৰে, অসমৰ বিভিন্ন ঠাইত, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ব্যৱসায় কৰিব পাৰে, কোনো ধৰণৰ আমাৰ আপত্তি নাই। কিন্তু এতিয়া মূল কথা হৈছে যে নয়ডাৰ পৰা উত্তৰ প্ৰদেশত থাকি যদি দুলীয়াজানৰ মাজমজিয়াত য'ত তেল আন্দোলনৰ শ্বহীদ হৈছিল তাৰ কাষতে 2 বিঘা মাটি লৈ যদি ৰাজ সিঙে নয়ডাত থাকি পেলাই ইয়াত ব্যৱসায় কৰিব পাৰে, তেনেহলে অইল ইণ্ডিয়া লিমিটেডৰ মাজমজিয়াত এনেকুৱা বহু খালী মাটি আছে, যিবিলাক খালী মাটি অইল ইণ্ডিয়া লিমিটেডে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক প্ৰদান কৰিব লাগে, ব্যৱসায় কৰিবৰ কাৰণে প্ৰদান কৰিব লাগে। আৰু যি ধৰণে ৰাজ সিঙক যি চুক্তিৰ আধাৰত লিজত প্ৰদান কৰিছে, একেই চুক্তি একে আধাৰতে আমাৰ অসমীয়া যুৱকসকলকো প্ৰদান কৰিব লাগে। গতিকে মই সকলোকে খালী মাটি চাই অইল ইণ্ডিয়া লিমিটেডক যিকোনো ধৰণৰ ব্যৱসায়ৰ বাবে তেখেতসকলক পৰিকল্পনা কৰি সেই মাটিসমূহ লিজত দিবৰ কাৰণে আবেদন কৰিবৰ কাৰণে আহ্বান জনাইছো। এইসকলক সকলোকে চকু ৰাখিবৰ কাৰণে আহ্বান জনাইছো। আৰু আমিও এই বিষয়টোত আচলতে আমাৰ প্ৰাপ্যবিলাক, অধিকাৰবিলাক আমি আজৰি আনিব লাগে। কাৰণ অইল ইণ্ডিয়া লিমিটেডৰ বহু পৰিত্যক্ত মাটি আছে। গতিকে সেই মাটিসমূহ ৰাজ সিঙক দিয়াৰ দৰে আমাৰ যুৱক যুৱতীসকলকো লিজত দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু প্ৰত্যেকে ব্যৱসায় কৰি নিজে স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰিব। গতিকে এই আহ্বানটোৱে মই সকলোলৈকে জনাইছো। শংকৰজ্যোতিৰ প্ৰশ্ন আছিল, উত্তৰ প্ৰদেশৰ ব্যক্তিয়ে যদি দুলীয়াজানৰ মাজমজিয়াত ব্যৱসায় কৰিবলৈ মাটি পায়, স্থানীয় নিবনুৱাই নাপাব কিয়? শংকৰজ্যোতি বৰুৱাই যদি আইন বহিৰ্ভূত কাম কৰিছিল, তাৰ শাস্তি আইনে দিব। কিন্তু তেওঁক দাগী অপৰাধী বা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ দৰে ব্যৱহাৰ কৰা ঘটনাক সহজভাৱে নললে ৰাজ্যবাসীয়ে। সমগ্ৰ ৰাজ্যত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে হেণ্ডকাফ খুলি দিবলৈ নিৰ্দেশ দিবলগীয়া হয়। তাৰ মাজতে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ফেচবুক পোষ্টে উন্মোচন কৰিছে আন এক নতুন ৰহস্য। অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱকুমাৰ বৰাৰ মন্তব্য, 2023 চনৰ কথা। মই নামৰূপত থাকোঁতে এদিন সেই পেট্ৰল পাম্পটোক লৈ ফোন কৰিছিল মধ্যপ্ৰদেশৰ স্পেচিয়েল ডাইৰেক্টৰ জেনেৰেল ল এণ্ড অৰ্ডাৰজনে।
কৈছিল যে তেওঁৰ পৰিবাৰৰ নামৰ পেট্ৰল পাম্পত কিছুমান লৰাই আমনি কৰে চাব লাগে নৱকুমাৰ বৰাৰ এই মন্তব্যৰ পাছতেই পুনৰ প্ৰশ্ন হৈছে দুলিয়াজানৰ এই পেট্ৰল পাম্পৰ আঁৰত আছে নেকি কোনো বাহিৰৰ বহু ডাঙৰ মানুহৰ ব্যৱসায়িক অংক যাৰ বাবে দুধৰ্ষ সন্ত্ৰাসবাদীৰ দৰে শংকৰজ্যোতিৰ হাতত লগাই দিয়া হ'ল হেণ্ডকাফ পৰৱৰ্তী সময়ত দুলিয়াজানৰ পেট্ৰল পাম্পৰ আঁৰৰ আৰু বহু কাহিনী পোহৰলৈ অহাৰ সম্ভাৱনা আছে নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট